এইজন মানে কমিটি মানুহ ৰাতিপুৱা মই ফোন কৰিলোঁ আৰু যিহেতু ব্লগটো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ সেয়েহে মানে তেওঁক ফোন কৰি মাতিলোঁ আহিলে এওঁ মানে এই জেগাটুকুৰাৰ নামটো কৈ দিয়াচোন ধুনীয়াকৈ প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ বন্ধু বান্ধৱীসকল আজি আমি এফালে আহি আছোঁ সেইফালে আপোনালোকে মানে ডুৱেল কেমেৰা ব্যৱহাৰ কৰিছোঁ আজি ওলাই আছে ক'লৈ আহিছোঁ ই মানে ক'ব সুন্দৰকৈ আপোনালোকে শুনি লওক আমি আহি আছোঁ ধনিৰাম তিনিআলিলৈ কৃষিমন্ত্ৰী অতুল বৰাৰ ঘৰৰ নিচেই কাষতে তো ইয়াত পাতিছে ভোগালী মেলা আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোত ক'ত পাতিছে কেনেকুৱাকৈ পাতিছে আপোনালোক আহিব পাৰিব ভোগালী মেলালৈ গোলাঘাট জিলাত পাতিছে নিচেই কাষতে গোলাঘাটৰ পৰা মাত্ৰ 9 কিলোমিটাৰ দূৰ 10 কিলোমিটাৰ দূৰ গোলাঘাট টাউনৰ পৰা সিমানেই হ'ব বেঙেনাখোৱা বা গোলাঘাট তিনিআলিৰ পৰা এনেকৈ আহিলে আইদেউ ফুকন খাট এই চাইডেদি আহিলে বা কমাৰবন্ধা পিনেও আহিব পাৰে তো একদম ওচৰ জেগা আপোনালোক আহিব বুলি আশা থাকিলোঁ আৰু আমাৰ চেনেলত ভিডিঅ'কেইটা দিয়া হৈছে তো আপোনালোকে নিশ্চয় চাব বুলি আশা কৰোঁ মানে দুইটা চেনেলতে আপোনালোকে দেখিবলৈ পাব ইফালে আপোনালোকে দেখি আছে সৈটো ৰাস্তা মানে ধনিৰাম তিনিআলি সেইফালেদি গৈ এনেধৰণে আমি এতিয়া মানে এইকেইটা পাতিছে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাব চাই যিসকলে আহিবলৈ মন কৰে তেওঁলোকে আহিব পাৰিব ঠিক আছে ব্লগটো আৰম্ভ কৰি দিছোঁ আপোনালোকে চাই গৈ থাকক চতুৰ্থ বাৰ্ষিক ভোগালী মেলা আগতে যিসকলে আহিছে নিশ্চয় তেওঁলোকে জানেই আৰু যেই নহওক নজনাসকলৰ বাবে আজি মই ভিডিঅ'টো লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুতো জানিব পাৰিব আৰু কোনফালৰ পৰা আহিলে আপোনালোকে ভোগালী মেলাখন উপভোগ কৰিব পাৰিব আহক তেনেহ'লে মই ব্লগটো আৰম্ভ কৰিছোঁ লগত আছে আমাৰ দীপজ্যোতি সেয়া প্ৰথমতে আপোনালোকে দেখিলেই দীপজ্যোতি ৰক বুলি তাৰো এটা চেনেল আছে আপোনালোকে তাৰ চেনেলতো সুন্দৰকৈ দেখিবলৈ পাব আহক মই আৰম্ভ কৰি দিছোঁ বেনাৰখনৰ তলেদিয়ে মানে সোমাই গৈছে বেনাৰখন ক'ত মাৰা আছে জানেনে আঠগাঁও চাৰিআলি সেইফালেদি সোমাই যাব লাগিব এয়া আমি বেনাৰখন প্ৰথমতে আপোনালোকক ধুনীয়াকৈ দেখুৱাইছোঁ এইফালে গায়কজন দেখিছেই জনপ্ৰিয় এজন গায়ক আহিব এইফালে এতিয়া সোমাই গৈ আছোঁ আমি আইদেউ খাট হৈ আহিব পাৰিব গোলাঘাটৰ পৰা তাৰপাছত আপোনালোকে মানে কমাৰবন্ধা হৈও আহিব পাৰিব আৰু ফৰকাটিং চাৰিআলি হৈও এইফালে আহিব পাৰিব তিনিওটা ৰুট আছে আপোনালোকে যোনফালে মন যায় সেইফালে আহিব পাৰিব ভোগালী মেলা মানে য'ত পাতিছে বা পথাৰখন ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ এয়া এইটো কাৰ্যালয় আৰু এইফালেদি আপোনালোকক ধুনীয়াকৈ দেখুৱাইছোঁ কেনেধৰণে মানে আয়োজন কৰিছে চাওক এইয়া একদম মানে এতিয়ালৈকে কাপোৰ মাৰা নাই বা ওপৰত টিং দিয়া নাই দিবহে মানে ধৰক দেওবাৰৰ পৰা আৰম্ভ হ'বহে আৰু বিহু দিনাখনৰ পৰাই আৰম্ভ হ'ব এয়া চাওক মই এতিয়া সোমাই গৈ আছোঁ আপোনালোককো দেখুৱাই গৈ আছোঁ কিমানখন দোকান আছে কি আছে বহুত ডাঙৰ দেই পথাৰখন এইফালে চাওক আৰু একদম ৰাতিপুৱাই আহিছোঁ একদম কুঁৱলী ঢাক খাই আছে যেই নহওক দোকানবিলাক বৰ ধুনীয়াকৈ মানে বনাইছে আৰু চাবলৈ আহিছোঁ লগতে মই ইয়াতে দোকানো দিম মানে এইফালে মন কৰক কিছুমান দোকানত মানে কাপোৰ লগাইছে আৰু এয়া ইতিমধ্যে দোকানবিলাক বুকিং হৈছে প্ৰায় এইফালে মন কৰক বহুত ডাঙৰ হয় এৰিয়াটো ইতিমধ্যে ময়ো দোকান দিম এইফালে মন কৰক আপোনালোকে এইটো ছাইডত এয়া মই দেখুৱাই দিছোঁ হাতখন মেলি এই গেটৰ পৰা আহিয়ে মানে এইখিতে দিম আৰু একদম পথাৰ দেই এইবিলাক নিশ্চয় আজি 2-3 দিনৰ ভিতৰত চিজিল কৰিব আৰু নৰাবিলাক কাটি আছে গৈ আছোঁ খোজকাঢ়ি ক'ৰ পৰা আহিছে মানে অকণমান দেখুৱাই দিব বিচাৰিছোঁ আৰু 2-1খন দোকানহে বাকী আছে বাকী সকলোখিনি বুকিং হৈয়ে গ'ল এইখন ইমান আছে বাৰু মানে কমিটিৰ মানুহক সুধিব লাগিব যেই নহওক আহকচোন এইখননো ক'ৰ পৰা আহিছে চাওঁ ওচৰলৈ কেমেৰামেনে নি আছে কেমেৰামেন অইন কোনো নহয় দীপজ্যোতি ৰক আজি কেমেৰামেন আপোনালোকে চাওক এয়া দৈয়াং মিচিং জনজাতি খাদ্য সম্ভাৰ এইবিলাক চব দোকান বুকিঙে হ'ল মাত্ৰ কেইখনমানহে বাকী আছে কমিটিৰ মানুহে জনাইছিলে মোক যেই নহওক বাৰু এয়া বৰ ধুনীয়াকৈ হেৰি কৰিছে এইখন ক'ৰ পৰা আহিছে চাওঁ এইখন এই কাজিৰঙাৰ পৰা আহিছে এয়া চাওক অকণমান দেখুৱাইছোঁ আপোনালোকক লগতে আৰু এখন আছে বাৰু এয়া এইখনো এনেকুৱা হেৰি টাইপৰ হয় খাদ্য সম্ভাৰে হয় আৰু বহুত দূৰলৈকে আছে দোকান
এতিয়া য'ত মানে ষ্টেজটো পাতিছে তাৰ ওচৰলৈ যাওঁ ব'লকচোন। দীপজ্যোতি ৰকৰ পৰা বৰ্তমান কেমেৰাটো মই লৈ ল'লোঁ, আপোনালোকক দেখুৱাই গৈ আছোঁ। আপোনালোকেও চাই গৈ থাকক। মই আশা ৰাখিছোঁ দেই আপোনালোকে আহিব, যিহেতু ময়ো ইয়াতে দোকান দিম। মোৰ বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ এখন দোকান আছে, সকলোৱে জানে। আহক তেনেহ'লে আৰু অকণমান কিবাকিবি দেখুৱাওঁ আপোনালোকক। এইফালে সকলো আয়োজন হৈ আছে আৰু আপোনালোকক যিহেতু ইয়াত প্ৰগ্ৰেম হ'ব ন, ষ্টেজ মানে প্ৰগ্ৰেম হ'ব, অকণমান মঞ্চটো দেখুৱাই দিব বিচাৰিছোঁ। এইফালে এনেধৰণে মানে ৰেডি কৰি আছে আৰু মই যিহেতু একেবাৰে ৰাতিপুৱাই আহিলোঁ মানে, সেয়েহে ধৰক মানুহ লগ পোৱা নাই, দুই এজন আহিছে বাৰু। সেইফালে দুজনমান আহিছে, তেখেতলোকক অকণমান মানে লগ পাব বিচাৰিছোঁ, মানে ধৰক তেওঁলোকে ক'ব পাৰিব। এই আঠগাঁৱৰ ধনীৰাম তিনিআলিত পাতিবলৈ লৈছে ভোগালী মেলা, ৪ৰ্থ বাৰ্ষিক ভোগালী মেলা। তাকে আপোনালোকক মানে আৰম্ভ হোৱাৰ আগতে অকণমান দেখাব আহিলোঁ, য'ত ষ্টাৰ্ট হ'ব মানে অহা 15 তাৰিখৰ পৰা। তো আপোনালোকে আহিবলৈ নাপাহৰিব। চাওকচোন কিমান ধুনীয়াকৈ বস্তুবিলাক সজাই পৰাই তুলিছে। তো আমি মানে আৰম্ভ হোৱাৰ আগতে অকণমান দেখাব চেষ্টা কৰিলোঁ কিমান ধুনীয়াকৈ পাতিবলৈ লৈছে। তো যিখিনি ভিডিঅ' আমাৰ চেনেলত আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, মই মানে ভাবিছোঁ ইয়াতে ধৰক মানে মোৰ ভাগত যিখন ট্ৰেডিশ্যনেলৰ মানে দোকান আছে, তাত মানে ইয়াতে আনিম বুলি ভাবিছোঁ আৰু এইখনকে দোকান ৰেডি কৰিছোঁ। যিসকল দৰ্শক আহে মোক যদি লগ কৰিব বিচাৰে ইয়ালৈ আহিব বুলি আশা ৰাখিছোঁ। এইফালে ডাইৰেক্ট গেটখনেদি সোমাই আহিব, এইফালে মোৰ দোকান একদম ওচৰতে আছোঁ, গেটখনৰ ওচৰতে। বাকী গোটেই পৰিৱেশ আপোনালোকক দেখুৱালোঁ। পানী লাগি আছে মানে মাতটো মানে ভালকৈ ওলোৱা নাই আৰু সেইখন আপোনালোকে মানে কাটি দিব দেই, মাত নোলোৱাকণ কাটি দিব। বাকী সকলোখিনি চাই থাকক। আৰু এইজন মানে কমিটি মানুহ, ৰাতিপুৱা মই ফোন কৰিলোঁ আৰু যিহেতু ব্লগটো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ, সেয়েহে মানে তেওঁক ফোন কৰি মাতিলোঁ, আহিলে। এওঁ মানে এই জেগাটুকুৰাৰ নামটো কৈ দিয়াচোন ধুনীয়াকৈ। ধনীৰাম তিনিআলি যুৱ সমাজৰ উদ্যোগত 5 দিনীয়াকৈ আয়োজন কৰিছোঁ ভোগালী মেলা, 14 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ। ইয়াতে প্ৰত্যেক দিনটি নিশাতে সাংস্কৃতিক সন্ধিয়া আপোনালোকে উপভোগ কৰিবলৈ পাব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ উপস্থিত থাকিব। 17 জানুৱাৰীৰ দিনাখন DJ ব্ৰাহ্মীণ আৰু DJ চকপাই আপোনালোকৰ মাজত উপস্থিত থাকিব। আৰু 16 জানুৱাৰীৰ দিনাখন আমাৰ স্থানীয় কেইবাজনো কণ্ঠশিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিব। বহুত ধুনীয়াকৈ আয়োজনটো কৰিছে। বাকী আপোনালোকক দেখুৱাই আছোঁ। আৰু এজন কমিটি মানুহ সেইফালে আছে, মানে আঁতৰি আছে, হাই কৈছে। যে নহওক আপোনালোকে ব্লগটো চাই থাকক। বাকী আৰু এজেগাত হৈছে, সেইটোও অকণমান মানে আজি ব্লগটোৰ যোগেদি দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাই থাকক দেই, পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিছোঁ। কৃষিমন্ত্ৰী অতুল বৰা তিনিআলিটোতে হয় ন। এইফালেদি এনেকৈ সোমাই আহিলে, এয়া পথাৰখন একদম সুন্দৰকৈ সজাই তুলিছে। যে নহওক মানে আপোনালোকে আহিলে গম পাবই, একদম ধুনীয়াকৈ মানে হেৰি হৈ থাকিব। কি বুলি কৈছিলা তুমি দেখোন? ধনীৰাম তিনিআলি। ধনীৰাম তিনিআলি, বাৰে নামটো পাহৰি গৈছোঁ। যে নহওক বাৰু, বাকী আপোনালোকে চাওক, গোটেই পথাৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। ধনীৰাম তিনিআলিটো সোমাই পথাৰখন মানে একদম কাষতে, আহিবলৈ যাবলৈ বহুত সুবিধা হ'ব। সেয়েহে মোৰ চেনেলৰ যোগেদি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, ভোগালী মেলালৈ আদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু কৃষিমন্ত্ৰী অতুল বৰা ঘৰৰ ওচৰতে হয়, আপোনালোকে সবিশেষ জানিলেই। শেষত কমিটি মানুহজনে কি মানে ক'বলগীয়া আছে সকলোখিনি ক'লে, আৰু ধুনীয়াকৈ ব্লগটো আপোনালোকলৈ এনেধৰণে আগবঢ়ালোঁ। নিশ্চয় আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আহিম বুলি ভাবি আছে মানে ধৰক তেওঁলোকৰ কাৰণে সুবিধা হ'ব, হয় নহয় ভাইটি? আহিব সকলোৱে, বহুত 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 এনজয় কৰিব পাৰিব ইয়াত। ইয়াত মানে বহুত নতুন কিছুমান আপোনালোকে দেখিবলৈও পাব। আৰু লগতে দোকানো মানে যথেষ্ট দোকান আছে, সকলোখিনি দেখুৱালোঁ। যিয়ে নহওক ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ। বাই বাই।